টি-20 বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা হল। ভাৰতীয় দলত ৰিয়ান পৰাগে স্থান নাপালে। টি-20 বিশ্বকাপৰ এই দলটোত ৰিয়ান পৰাগে স্থান নাপালে অসমৰ ক্ৰীড়ানুৰাগীসকল যথেষ্ট পৰিমাণে হতাশ হল। কিন্তু ৰিয়ান পৰাগে এটা কথা প্ৰমাণ কৰি দেখুৱালে যে আগন্তুক সময়ত টিম ইণ্ডিয়াৰ বাবে ৰিয়ান পৰাগ কিমান যোগ্য সেয়া ৰিয়ান পৰাগে এইবাৰৰ IPLৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱালে। আমি উল্লেখ কৰিবলৈ গৈছো ৰিয়ান পৰাগ সন্দৰ্ভত শেহতীয়াভাৱে ক্ৰীড়া বিশ্লেষকসকলে যিখিনি বক্তব্য দাঙি ধৰিছিল দেশৰ যিসকল প্ৰাক্তন ক্ৰিকেটাৰ আছিল যিসকল কিংবদন্তি ক্ৰিকেটাৰ আছে তেওঁলোকে কি বক্তব্য ৰাখিছিল সেইসকলৰ বক্তব্যৰ পৰৱৰ্তী সময়ত ৰিয়ান পৰাগে যে ভৱিষ্যতে টিম ইণ্ডিয়াত নিজৰ স্থান নিগাজি কৰিব পাৰিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। গতিকে ৰিয়ান পৰাগক লৈ আজি আমি কিছু কথা ক'বলৈ গৈছো যে ৰিয়ান পৰাগে 22 বছৰ বয়সতে ৰাজস্থান ৰয়েলছৰ হৈ যি দুৰ্দৰ্শ প্ৰদৰ্শন কৰিছে যি দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছে সেই প্ৰদৰ্শনৰ সুবাদতে আগন্তুক সময়ছোৱাত ভাৰতীয় দলত ৰিয়ান পৰাগে এটা নিজৰ স্থান বনাবলৈ সক্ষম হ'ব, নিজৰ স্থান মজবুত কৰিবলৈ সক্ষম হ'ব সেয়া স্পষ্ট। বহু কেইগৰাকী খেলুৱৈ আমি দেখিবলৈ পাইছো। শেহতীয়াভাৱে টি-20 বিশ্বকাপৰ এই দলত স্থান পাইছে যশস্বী জয়সৱাল। যশস্বী জয়সৱালে স্থান পাইছে টি-20 বিশ্বকাপৰ দলত। কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যশস্বী জয়সৱালো ৰাজস্থান ৰয়েলছৰ খেলুৱৈ আৰু শেহতীয়াভাৱে IPLত প্ৰথম কেইবাখনো খেলত যশস্বী জয়সৱাল যদিও ব্যৰ্থ হৈছিল শেষত ভাল প্ৰদৰ্শন কৰিছে, কিন্তু IPLৰ ধাৰা নহয় পূৰ্বৰ যি প্ৰদৰ্শন আছিল সেই প্ৰদৰ্শনৰ সুবাদতে যশস্বী জয়সৱালে টি-20 বিশ্বকাপৰ ভাৰতীয় দলত স্থান লাভ কৰিলে। একেটা সময়তে ঋষভ পন্থ দীৰ্ঘদিনৰ পিছত ভাৰতীয় দললৈ উভতি আহিছে। দুৰ্ঘটনাৰ পিছত ঋষভ পন্থ ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিব পৰাটো অত্যন্ত ডাঙৰ কথা। সঞ্জু চেমছন যিগৰাকী সঞ্জু চেমছনৰ কথা কৈ সকলোৱে এটা সময়ত এনেকুৱা এটা সময় আছিল যিটো সময়ত ছ'চিয়েল মিডিয়াত সঞ্জু চেমছনক কিয় সুযোগ পোৱা নাই সেই প্ৰশ্ন সকলোৱে উত্থাপন কৰিছিল। সেইগৰাকী সঞ্জু চেমছনেও ইতিমধ্যে সুযোগ লাভ কৰিছে সেয়াও আমি আপোনালোকক জনাইছো। এটা কথা উল্লেখ কৰিব বিচাৰিছো ৰিয়ান পৰাগৰ নামটো ভাৰতীয় দলত এইবাৰ থাকিব বুলি সকলোৱে ভাবিছিল। IPLত যি প্ৰদৰ্শন আগবঢ়াইছিল অৰেঞ্জ কেপৰ তালিকাত বিৰাট কোহলিৰ পিছত যেতিয়া ৰিয়ান পৰাগ দ্বিতীয় স্থানত আছিল প্ৰথম অৱস্থাত তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল ৰিয়ান পৰাগৰ সেই প্ৰদৰ্শনক লৈ সকলোৱে চৰ্চা কৰিলে আৰু ৰিয়ান পৰাগে যি দুৰ্দান্ত বেটিং কৰে সেই দুৰ্দান্ত বেটিং সকলোৱে চাবৰ বাবে কেনেদৰে ৰৈ থকা হ'ল, অসমৰ জনতা কেনেদৰে ৰৈ থকা হ'ল, অসমৰ ক্ৰীড়ানুৰাগী কেনেদৰে ৰৈ থকা হ'ল আৰু তাৰ পিছত সকলোৱে ভাবিছিল ৰিয়ান পৰাগে টি-20 বিশ্বকাপৰ দলত স্থান লাভ কৰিব। যদিও টি-20 বিশ্বকাপৰ দলত স্থান লাভ নকৰিলে তথাপিতো কিন্তু অসমবাসীৰ অন্তৰ জয় কৰিলে এইবাবে যে ৰিয়ান পৰাগে ভৱিষ্যত সময়ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিব ভাৰতীয় দলত যি একেবাৰে সত্য আৰু মাত্ৰ কেইটামান দিন আমি অপেক্ষা কৰিব লাগিব, তাৰ পাছত ৰিয়ান পৰাগক সেইটো ভূমিকাত নিশ্চিতভাৱে সকলোৱে দেখিবলৈ পাব। টি-20 বিশ্বকাপৰ ভাৰতীয় দলত কোনে কোনে স্থান লাভ কৰিলে? ৰোহিত শৰ্মা অধিনায়ক, যশস্বী জয়সৱাল, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্থ, সঞ্জু চেমছন, হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চহল, হৰ্ষদীপ সিং, জসপ্ৰীত বুমৰাহ আৰু মহম্মদ সিৰাজ। ৰিজাৰ্ভ বেঞ্চত থাকিব শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ, অভেশ খান। এতিয়া লক্ষণীয় বিষয়টো হৈছে যে এই দলটো ঘোষণা হোৱাৰ পিছত ৰিয়ান পৰাগৰ নাম নাথাকিল, কিন্তু তাৰ পিছতো ৰিয়ান পৰাগে সকলোৰে অন্তৰ এইবাবেই জয় কৰিলে যে টি-20 বিশ্বকাপ নহয় পৰৱৰ্তী সময়ত ভাৰতীয় দলৰ বাবে নিজৰ স্থান নিগাজি কৰিব পাৰিব ৰিয়ান পৰাগে, সেয়া সত্য আৰু মাত্ৰ কেইটামান দিন সকলোৱে অপেক্ষা কৰিব লাগিব। গতিকে ৰিয়ান পৰাগক লৈ সকলোৰে আশা আছে ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলত দপদপাবলৈ সক্ষম হওক, ৰিয়ান পৰাগে অসমৰ নাম উজ্বলাবলৈ সক্ষম হওক, সকলোৱে অভিনন্দন জনাইছে। আৰু এইকেইটা দিনত ৰিয়ান পৰাগক লৈ এই বিষয়টো বিশেষভাৱে চৰ্চা আছিল যে টি-20 বিশ্বকাপত স্থান পাব, কিন্তু নাপালেও অন্তৰ জয় কৰিলে সকলোৰে। কাৰণ এটা কথা নিশ্চিত হৈ পৰিল সকলো যে ৰিয়ান পৰাগ এনেকুৱা এগৰাকী প্ৰতিভাৱান খেলুৱৈ যিগৰাকীয়ে যিকোনো কাম কৰিব পাৰে। এটা সময়ত সমালোচনাৰ সন্মুখীন হোৱা ৰিয়ান পৰাগ আজিৰ তাৰিখত সকলোৰে বাবে পৰিচিত, সকলোৰে বাবে এক চাঞ্চল্য হিচাপে পৰিচিত হৈ পৰিছে। আৰু ৰাজস্থান ৰয়েলছৰ হৈ যি দুৰ্দান্ত প্ৰদৰ্শন, সঁচাকৈ ৰিয়ান পৰাগৰ এই প্ৰদৰ্শনৰ পিছত ৰিয়ান পৰাগক লৈ সকলোৱে ক'বলৈ বাধ্য হৈছে যে ভৱিষ্যতৰ এগৰাকী ভাৰতীয় দলৰ নিগাজি খেলুৱৈ, ভাৰতীয় দলৰ এগৰাকী যোগ্য খেলুৱৈ অসমৰ ৰিয়ান পৰাগ। এনেদৰে সকলো এতিয়া ক'ব বিচাৰিছে, সকলো ক'বলৈ বাধ্য হৈছে। আপোনালোকে এই ভিডিঅ'টো চাব, আশা কৰিছোঁ আমি পৰৱৰ্তী সময়ত আন কিছু নতুন নতুন তথ্যৰে বিভিন্ন ক্ষেত্ৰৰ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম, নতুন নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ চেষ্টা কৰিম।